উত্তর দিলে প্রভু আমি কার ওচৰ লৈ যাম। অনন্ত জীৱনৰ কথা আপোনাৰ ওচৰতহে আছে চিন্তাম। আমি বিশ্বাস কৰিছো আৰু জানিছো যে আপুনি এই ঈশ্বৰৰ পবিত্ৰজন। যিশুৱে তেওঁলোকক ক'লে মই তোমালোক বাৰজনক মনোনীত কৰা নাইনে, কিন্তু তোমালোকৰ মাজতো এজন দিয়াবল গেছে। ইয়াত ইস্কৰিয়তীয়া চিমনৰ পুত্ৰ যিহুদা। যিমন পিতৰে তেওঁক উত্তৰ দিলে প্ৰভু আমি কাৰ ওচৰলৈ যাম। অনন্ত জীৱনৰ কথা আপোনাৰ ওচৰতহে আছে চিন্তাম। কিয়নো যদিও তেওঁ বাৰজনৰ মাজৰ এজন আছিল, তথাপি তেৱে পাছত যীচুক শত্ৰুৰ হাতত ফুধাই দিছিল। কিয়নো যদিও তেওঁ বাৰজনৰ মাজৰ এজন আছিল, তথাপি তেৱে পাছত যীচুক শত্ৰুৰ হাতত ফুধাই দিছিল। কিন্তু তোমালোকৰ মাজতো এজন দিয়াবল গেছে। ইয়াত ইস্কৰিয়তীয়া চিমনৰ পুত্ৰ যিহুদা। যিমন পিতৰে তেওঁক উত্তৰ দিলে প্ৰভু আমি কাৰ ওচৰলৈ যাম। অনন্ত জীৱনৰ কথা আপোনাৰ ওচৰতহে আছে চিন্তাম।